আই মাতৃসকলক অনুৰোধ কৰিছোঁ আপোনালোকে যেন জোৰদাৰ হাত চাপৰি বজাই আমি মঞ্চলৈ আদৰণি জনাইছোঁ চিৰৱন্তী মৰ্ম বাইদেউ, চিৰৱন্তী মৰ্ম বাইদেউ। আমি মঞ্চলৈ আহিবলৈ অনুৰোধ শান্তিবালা ব্ৰহ্ম সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। বিশ্ব শৰ্মা জিন্দাবাদ, হিমন্ত জিন্দাবাদ, হাগ্রামা মহিলাই জিন্দাবাদ, হাগ্রামা মহিলাই জিন্দাবাদ, সাতটাটো আহিছে, ৰাতি কোনে কোনে হোৱা নাই, কোনে হোৱা নাই ৰাতি। আজি ইফালে কোনে কোনে ভাত ৰান্ধিব দিছে, যাবই লাগিব, যাব লাগিব নে নাই? আজি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম। অঞ্জলি আজি পৰ্বতজোৰা সমষ্টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 21,795 গৰাকী আই মাতৃক আমি ইয়াতে 10,000 টকাকৈ চেক বিতৰণ কৰিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লক্ষ্য আছিল যে অসমৰ গাঁৱে গাঁৱে প্ৰতিটো অঞ্চলতে লাখপতি বাইদেউ সৃষ্টি কৰা, আৰু এই লাখপতি বাইদেউ বনাবৰ কাৰণে আমি অসমৰ 33 লাখ মহিলাক এনেকৈ 10,000 টকাকৈ চেক দিছোঁ। আজি পৰ্বতজোৰা সমষ্টিত 21,795 গৰাকী আই মাতৃক আমি চেক প্ৰদান কৰিলোঁ, আৰু ইয়ে গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিত এটা আমূল পৰিৱৰ্তন আনিব। গাঁৱে গাঁৱে উদ্যমী মহিলাৰ সৃষ্টি হ'ব, ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব, গাঁৱৰ অৰ্থনীতি আগবাঢ়ি যাব। গতিকে এই যিসকল লোকে এই ধৰণে চেক পালে সকলোৱে ইয়াৰ পিছৰবাৰ 25,000 টকা পাবৰ কাৰণে, তাৰপিছত 50,000 টকা পাবৰ কাৰণে সকলোৱে সুন্দৰভাৱে কাম কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া আৰু মোৰ আমাক দুইজনক দায়িত্ব দিছে যে আজিৰ ভিতৰত আমি 5টা জিলাৰ ডিচিসকলক লৈ পেলাই আমি আলোচনা কৰিব, আৰু এই সমস্যাটো নিশ্চয় আজিৰ ভিতৰত সমাধান হৈ যাব। এইটো ডাঙৰ BTCৰ কাৰণে ডাঙৰ সমস্যা নহয়। CM ছাৰে অলৰেডি আমাক জনাইছে যে সেইটো ঠিক কৰি লওঁ বুলি। তো আজি আমি আবেলি 5টা 6টা বজাত ডিচিসকলৰ লগত আমি মিটিং কৰিম আৰু ঠিক কৰি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।